এই মাটিখিনিতে থাকি আমি ইয়াতে খেতি বাতি কৰি জীয়াই থাকিব লাগিব। চৰকাৰে ইমান দিনৰ পৰা চাই মুঠতে অকল ৰং চাই আছে আমাক। কদগুৰি অঞ্চলটো মানুহখিনিৰ বা কদগুৰি অঞ্চলটোৰ বাকীৰ মানুহখিনিৰ লগত আজি যি হৈ আছে গৰাখহনীয়া, ইমান খৰালি দিনতো গৰাখহনীয়া হয়, বেলেগৰ ফালেতো নাই চাগে, আমাৰ ইয়াতে শুনিছোঁ আৰু। এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা মন্ত্ৰীসকলক অনুৰোধ জনাইছোঁ, ইয়াত থাকি এবাৰ পৰ্যবেক্ষণ কৰক, সিহঁতে আহি এবাৰ থিয়হি চাওক কেনেকুৱা লাগিব, অনুভৱ কেনেকুৱা হ'ব। আমাৰ যিহেতু বুকুত এতিয়াও বাজি থাকে, মাটি চপৰে খহি থাকে, কেনেকুৱা অনুভৱ হয়। দিন ৰাত একেকাৰ কৰিছোঁ, আমি টোপনি মাৰিব পৰা নাই। এতিয়া দিম বুলি কৈ যদি কণা হাঁহক পতান ধান দিয়াৰ নিচিনা যদি বাৰিষা কালত অকণমান যদি টকা ঢালে, তেনেকৈ আমাৰ ইয়াৰ কাম স্থায়ী কামটো কেনেকৈ সমাধান হ'ব। আমাৰ নদীখন অন্ততঃ যি বান খহনীয়াৰ পৰা ৰক্ষা পৰিবৰ কাৰণে সেইফালে হয়তো খান্দি দিব লাগে। এইটো খান্দি দিম বুলি কোৱা কথা আছিলে, এইটো কৰা নাই এতিয়ালৈকে। হয়, এটা কথাই কৈছোঁ, এই বিজেপি মিছা কথা কোৱা বিজেপি চৰকাৰখনক লৈ, আৰু মিছা কথা নহ'ব আৰু মিছা প্ৰতিশ্ৰুতি নহ'ব। আমি ডাইৰেক্ট বিচাৰিছোঁ, চলিউশ্যন বিচাৰিছোঁ। কদগুৰি অঞ্চলটোৰ ৰাইজে সময়ৰ লগত আগবাঢ়ি যাবৰ কাৰণে বৃহত্তৰ কদগুৰি অঞ্চলটোৰ যি সমস্যা বান গৰাখহনীয়া, এইটো বিজ্ঞানসন্মতভাৱে আমি স্থায়ী সমাধান বিচাৰিছোঁ। নিৰ্বাচন আহি আছে, পুনৰ একেই মিছা কথাখিনি ক'ব, কিয়নো 1992 চনৰ পৰাই ভুগি আহিছে কদগুৰি অঞ্চলবাসীৰ ৰাইজে বান গৰাখহনীয়াত। 1992 চনৰ পৰা কেইখন চৰকাৰ আহিল গ'ল সেইটো ক'বলৈ নাযাওঁ, কিন্তু বিজেপি চৰকাৰখনে দুটা কাৰ্যকাল চলাই গ'ল ইতিমধ্যেই। তাৰপিছতে 26 চনত এইটো বিধানসভা নিৰ্বাচন খুব এইটো সমাগত, তেখেতলোকে পুনৰ একেই প্ৰতিশ্ৰুতি লৈ কিনে আহিব, কিন্তু এইবাৰ নহ'ব। আমাক চলিউশ্যন লাগে। গতিকে আমি বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ, অতি সোনকালে যদি আমাক এই কদগুৰি অঞ্চলবাসীৰ ৰাইজক আশ্বাস প্ৰদান নকৰে, এই যি ইতিমধ্যে যি DPR প্ৰস্তুত হ'ল তাৰ মতে যদি কামখিনি নকৰে, কাৰ্যকৰী ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি য'তেই নিৰ্বাচনী প্ৰচাৰ হ'ব তাতে আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম, আমি বাধা প্ৰদান কৰিবলৈ বাধ্য হ'ম। নিশ্চিতভাৱে এই কদগুৰি অঞ্চলৰ যি বান আৰু গৰাখহনীয়া 3টা দশক ধৰি হৈ আছে, ইয়াৰ স্থায়ী সমাধান আজি তাৰিখলৈকে নহ'ল। পুনৰ আজি এই স্থানৰ পৰা ক'ব বিচাৰিছোঁ, এই কদগুৰি অঞ্চলৰ বান আৰু গৰাখহনীয়া যদি স্থায়ী সমাধান এইবাৰ নহয়, এসপ্তাহৰ ভিতৰত যদি কাৰ্যকৰী নহয়, তেতিয়াহ'লে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি এসপ্তাহ সময় দিছোঁ। পূৰ্বতে কৰি যোৱা তেখেতলোকে দিয়া প্ৰতিশ্ৰুতি, পূৰ্বতে ৰাইজক দি যোৱা আশ্বাস, পূৰ্বতে কৰি যোৱা তেখেতলোকৰ DPR কাৰ্যকৰী কৰিবৰ কাৰণে এসপ্তাহ সময় দিছোঁ। আৰু ইয়াৰ লগে লগে অহা 25 তাৰিখে যিহেতু নিৰ্বাচনী প্ৰচাৰ সূত্ৰে অসমৰ মুখ্যমন্ত্ৰী, প্ৰভাৱশালী মুখ্যমন্ত্ৰী বুলি যাক কোৱা হয়, তেখেতে 25 তাৰিখে ডুমডুমালৈ আহি আছে। তাৰ আচলতে আমি বিৰোধিতা কৰিবলৈ বাধ্য হ'ম, মৰাণ ছাত্ৰ সন্থাৰ লগতে অঞ্চলটোৰ ৰাইজে। গতিকে পুনৰবাৰ ক'ব বিচাৰিছোঁ, এসপ্তাহ সময় দিছোঁ। কদগুৰি অঞ্চলৰ বান আৰু গৰাখহনীয়া স্থায়ী সমাধানৰ বাবে 2023 চনৰ পৰা তেখেতলোকৰ জৰিয়তে কৰা যি DPR, সেই DPRসমূহ কাৰ্যকৰী কৰক, অন্যথা আমি এসপ্তাহৰ পিছৰ পৰা আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ, 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে। এই বিধানসভা নিৰ্বাচনত 2026 চনৰ বিধানসভা নিৰ্বাচনত যিহেতু সমগ্ৰ অসমৰ লগতে কদগুৰি অঞ্চলটোতো নিশ্চিতভাৱে নিৰ্বাচনী প্ৰচাৰ হ'ব। গতিকে আমি কোনো জনপ্ৰতিনিধিকে এই কদগুৰি অঞ্চলৰ বান আৰু গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰ্যকৰী যদি নহয়, কোনো জনপ্ৰতিনিধিকে আমি অঞ্চলটোত প্ৰৱেশ কৰিবলৈ আমি নিদিম, আৰু কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ আমি চলাবলৈ নিদিম। য'তে পাম তাতে বিৰোধ কৰিম, য'তে পাম তাতে অপদস্থ কৰা হ'ব। আমি হুংকাৰ কৰি দিব বিচাৰিছোঁ শেষবাৰৰ বাবে। আৰু আমাৰ বিশেষ ক'ব লগা নাই, আজিৰ তাৰিখত তেখেতলোকে বহুত প্ৰতিশ্ৰুতি দিলে, বহুত DPR বনি দিলে, বহুত আশ্বাস হ'ল। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া পৰিদৰ্শন কৰিলে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যাক প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ সমষ্টিৰ স্থানীয় সাংসদ, তেখেতো পৰিদৰ্শন কৰি গ'ল। কিন্তু পৰিদৰ্শনৰ মূলতে তেখেতলোকৰ ফটোশ্বুট হ'ল, তেখেতলোকৰ ৰাইজক মিছা আশ্বাস দি থৈ গ'ল, মিছা প্ৰতিশ্ৰুতি দি থৈ গ'ল। কাৰ্যকৰী আপোনালোকে আজি প্ৰত্যক্ষ কৰিছে যে এই খৰালি দিনতো চপৰে এই কদগুৰি অঞ্চলৰ বান আৰু গৰাখহনীয়াত অহৰহভাৱে হৈ আছে। গতিকে শেষবাৰৰ বাবে আজি আপোনালোকৰ জৰিয়তে তেখেতলোকক অৱগত কৰিব বিচাৰিলোঁ, সুকীয়া দিব বিচাৰিলোঁ। এসপ্তাহ সময় দিলোঁ। এসপ্তাহত যদি কাৰ্যকৰী নহয়, তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে অঞ্চলটোৰ ৰাইজে ৰাজপথলৈ যাবলৈ বাধ্য হ'ম।